উচ্চতম ন্যায়ালয়ত ৰিট পিটিশ্যন ক্ৰিমিনেল দাখিল কৰিছিল শ্যাম কানু মহন্তই 30 ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত মহন্তই দাখিল কৰিছিল পিটিশ্যন ছিংগাপুৰৰ পৰাই অধিবক্তাৰ জৰিয়তে দাখিল কৰিছিল লেখ আবেদন আমি জনাব বিচাৰিছো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শ্যাম কানু মহন্ত আৰু উচ্চতম ন্যায়ালয়ত ৰিট পিটিশ্যন ক্ৰিমিনেল দাখিল কৰিছিল শ্যাম কানু মহন্তই 30 ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত মহন্তই দাখিল কৰিছিল পিটিশ্যন ছিংগাপুৰৰ পৰাই অধিবক্তাৰ জৰিয়তে দাখিল কৰিছিল লেখ আবেদন আৰু আমি অধিক তথ্য জানিম আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাস ইতিমধ্যে ফোনযোগে সংযুক্ত হৈছে প্ৰাঞ্জল এবাৰ দেখিবলৈ পোৱা গ'ল যে শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যেহেতু পিটিশ্যনো দাখিল কৰা তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছিল গতিকে এই যিটো গোচৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ যি ঘটনাৰ গোচৰ সেই গোচৰটো আচলতে হস্তান্তৰ হোৱাৰ সম্ভাৱনা আছে নেকি উচ্চতম ন্যায়ালয়লৈ ঋতুমণি এইখিনিতে তিনিটা কথা আহি পৰিছে প্ৰথম কথাটো আহিছে যে তেওঁ যিখন লেখ আবেদন আপোনালোকে যদি চাই ইতিমধ্যেই 5-6-7-1-5-2025 যিখন দাখিল কৰিছিল সেইখন 30 তাৰিখে দাখিল কৰিছিল আৰু অসম আৰক্ষীয়ে শ্যাম কানু মহন্তক যিখিনি তথ্য আহিছে তেওঁ গ্ৰেপ্তাৰ কৰিছিল 30 তাৰিখে ৰাতি বা তেওঁ 1 তাৰিখে আহি দিল্লী এয়াৰপৰ্টত অক্টোবৰ 1 তাৰিখে আহি পোৱাৰ পিছত তাৰপৰা তেওঁ গ্ৰেপ্তাৰ কৰিছিল গতিকে প্ৰথম কথা যে অগ্ৰিম জামিন যিখন কৰিছিল তাৰ বৰ্তমান কোনো প্ৰাসংগিকতা নাই এইবাবেই নাই যিহেতু তেওঁ গ্ৰেপ্তাৰ কৰিছে গতিকে আইনগতভাৱে এতিয়া আৰু অগ্ৰিম জামিনৰ ক্ষেত্ৰত শ্যাম কানু মহন্তই সকাহ লাভ কৰিব নোৱাৰে কিন্তু এইখিনিতে এটা গোটেই বিষয়টো হৈছে আপুনি যদি চাই ইয়াতে যিখন আবেদন তাত তেওঁ পক্ষ কাক কৰিছে পক্ষ কৰিছে ভাৰত চৰকাৰক পক্ষ কৰিছে অসম চৰকাৰক ডিজিপি অসম পুলিচ 4 নম্বৰতে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি অৰ্থাৎ NIA তাৰপিছত কৰিছে চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন অৰ্থাৎ CBI তেওঁ ইমানখিনি পক্ষ এইটো কাৰণেই কৰিছে কাৰণ যিহেতু ছিংগাপুৰতো এই গোটেই বিষয়টো চলি আছে গতিকে এই গোটেই বিষয়টো কিবা কাৰণে NIA লৈকে আহিব পাৰে নেকি এই ধৰণৰ আশংকা আছিলে সেইকাৰণেই তেওঁ NIA-কো এটা পক্ষ কৰি ৰাখিছিল CBI কোনখিনি বিষয়ে ইনভেষ্টিগেশ্যন কৰে কিবা কাৰণে এই গোটেই বিষয়টো SIT বা CIDৰ পৰা CBI-লৈ যাব নেকি আৰু গ'লে কেনেধৰণৰ তেওঁ পদক্ষেপ ল'ব সেই বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় আছিল যিটো কথা হয়তো তেওঁ মনত আছিল সেইটো কাৰণে CBI-কো তেওঁ পক্ষ কৰি লৈছিল CBI-ক পক্ষ কৰি লোৱাৰ অন্য এটা কাৰণ হৈছে CBI সাধাৰণতে অৰ্থনৈতিক যিসমূহ অপৰাধ হয় সেই বিষয়সমূহ CBI আৰু ED-য়ে তেওঁলোকে অনুসন্ধান কৰিব পাৰে তেনে ক্ষেত্ৰত CBI-লৈ যদি বিষয়টো গ'ল হয় বা যায় তেনে ক্ষেত্ৰত সেইকাৰণে এই ধৰণে তেওঁ দেখা পোৱা গৈছিল যে তেওঁ এটা অগ্ৰিম জামিনৰ ক্ষেত্ৰত CBI পক্ষটো লৈ লৈছিল তৃতীয় যিটো বিষয় ঋতুমণি এতিয়া কি হ'ব যিহেতু এটা বিষয় আছে যে অসমৰ যিমানবোৰ অধিবক্তা আছে তেওঁলোকে সকলোৱে ইতিমধ্যে এই গোচৰটো শ্যাম কানু মহন্তৰ হৈ পেলাই তেওঁলোকে পক্ষ নলওঁ বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজহুৱাভাৱে কৈছে গতিকে এই কথাটো দোহাই দি এই গোটেই বিষয়টো শ্যাম কানু মহন্তই উচ্চতম ন্যায়ালয়ত টুকুৰিয়াব নেকি নিখণ্ডভাৱে যদি অসমত এই ধৰণৰ এক তেওঁ মনত পৰিকল্পনা থাকিব পাৰে কিন্তু যিটো প্ৰক্ৰিয়া সাধাৰণতে যেতিয়া গোচৰ এটা হয় বা অসমত যিহেতু তেওঁ বা অসম আৰক্ষীয়ে যিহেতু গ্ৰেপ্তাৰ কৰিছে গতিকে গোটেই প্ৰক্ৰিয়াটো তেখেতৰ নিম্ন আদালতৰ প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব কিন্তু তথাপিও এই ধৰণৰ এটা সম্ভাৱনা নুই কৰিব নোৱাৰি যে যিসকল অধিবক্তা ইতিমধ্যে অসমৰ অধিবক্তাসকলে যিহেতু কৈছে যে তেওঁ হৈ গোচৰত অংশ নলয় বা পক্ষ নলয় এই বিষয়টো দোহাই দি হয়তো ৰেগুলাৰ বেল আবেদনৰ কাৰণে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নেকি এই ধৰণৰ এটা সম্ভাৱনা নথকা নহয় হয়তো আইনী বিশেষজ্ঞসকলে এই বিষয়ত অধিক বিস্তাৰিতভাৱে বিষয়খিনি ক'ব পাৰিব কিন্তু এই মুহূৰ্তত এইটোৱেই কথা যে শ্যাম কানু মহন্তই কিন্তু 30 তাৰিখে উচ্চতম ন্যায়ালয়ত তেওঁ যিখন আবেদন কৰিছিল এইখন এতিয়া অপ্ৰাসংগিক হৈ পৰিছে এই মুহূৰ্তত অগ্ৰিম জামিনৰ ক্ষেত্ৰত অগ্ৰিম জামিন লাভ কৰাৰ যি কুচকাৱাজ চলাইছিল সেই ক্ষেত্ৰত কিন্তু তেওঁ মুখ টেকেচা খাইছে ঋতুমণি শেহতীয়া তথ্যখিনিৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰাঞ্জল